নমস্কাৰ জয়া এখন মই হিৰক অলাগতিয়ালভাৱে ভিডিঅ'টো দীঘল নকৰি মই পোনে আপোনালোকক কেইটামান কথা জনাম। এক নম্বৰতে আজি আদালতত কি হ'ল বা কি হ'ব, আজি জুবিন গাৰ্গক ন্যায় দিয়া হ'ব নেকি। দুই নম্বৰটো কথা, জুবিন গাৰ্গক কেনেকৈ হত্যা কৰা হ'ল, কেনেকৈ কি কৰিলে ছিংগাপুৰত, আচলতে যি কথা মানুহে ভাবি আছিল সেই কথা চাৰ্জশ্বিটত নতুনকৈ প্ৰকাশ পোৱা ডাঙৰ তথ্য, ডাঙৰ খবৰ। আৰু ৩ নম্বৰতে সামাজিক মাধ্যমত শেহতীয়াভাৱে চৰ্চিত হৈ থকা কেইটামান কথা, সেইকেইটা কথা ভাল নে বেয়া সেয়া লাগিলে ভাৰতী পৰিয়ালৰ তৰফৰ পৰা ফেচবুকত অমৃত প্ৰভাৰ সপক্ষে দিয়া পোষ্ট বা অমৃত প্ৰভাৰ বিপক্ষে দিয়া পোষ্ট, কোন সঁচা কোন মিছা, কি ভাল কি বেয়া, আহক অকণমান আলোচনা কৰোঁ। মৃত্যুৰ তদন্ত ঘটনাৰ আজি এটা ডাঙৰ দিন এইবাবেই কিয়নো আজি এই সমগ্ৰ গোচৰটোৰ প্ৰথমটো শুনানি। আৰু এই প্ৰথমটো শুনানিৰ লগে লগেই সাধাৰণতে সকলোৰে মনত যেনেকৈ চাৰ্জশ্বিট দিয়াৰ সময়ত মানুহৰ মনত এটা ধাৰণা সোমাই গৈছিলে যে ন্যায় দিয়া হ'ব বা ন্যায় পাব, আৰু ঠিক একেদৰে প্ৰথম শুনানিৰ দিনটোতো সকলোৰে একেই অনুভৱ, সকলোৱে ভাবি আছে যে আজি ন্যায় দিয়া হ'ব বা ন্যায় পাব নেকি, আজি আদালতত মুখ ঠেকেচা খাব নেকি, এই ধৰণৰ কিছু কথা। কিন্তু আচলতে যিধৰণে চাৰ্জশ্বিটৰ দিনটোত জুবিন গাৰ্গৰ ন্যায় পোৱা নোপোৱাৰ কোনো ধৰণৰ কথা নাছিল, ঠিক একেদৰে আজিৰ প্ৰথম শুনানিতো তেনেধৰণৰ কোনো অৱকাশ নাই, কিয়নো আজি প্ৰথম শুনানিৰ দিনটোত অভিযুক্তৰ ভাষ্যও আনকি গ্ৰহণ কৰা নহয় আদালতত। আজি কেৱল মাত্ৰ ভাৰ্চুৱেলিহে আদালতত হাজিৰ কৰা হৈছে নিৰাপত্তাজনিত কাৰণত শ্যাম কানু সিদ্ধাৰ্থহঁতক, লগতে কোনো ধৰণৰ মতামতো গ্ৰহণ কৰা নহয় সিহঁতৰ, কেৱল মাত্ৰ সিহঁতৰ স্বাস্থ্যজনিত দিশটো চোৱা হ'ব আৰু তাৰ পাছত অভিযুক্তক প্ৰদান কৰা হ'ব চাৰ্জশ্বিটৰ কপি। পেন ড্ৰাইভৰ জৰিয়তে চাৰ্জশ্বিটৰ কপি লৈ যোৱা হৈছে, সেই কপি অভিযুক্তক আৰক্ষীৰ জৰিয়তে দিয়া হ'ব। আৰু আনকি এই মুহূৰ্তলৈকে উকিল সন্থাই নিজৰ সিদ্ধান্তত অটল আছে, কোনো ধৰণৰ আইনী সহায় সিদ্ধাৰ্থ শ্যাম কানুহঁতক কৰা নাই। তাৰ বাবে জিলা আইন সেৱা প্ৰাধিকাৰীয়ে সিহঁতৰ বাবে অৰ্থাৎ অভিযুক্ত কেইটাৰ বাবে অধিবক্তা নিয়োগ কৰিছে। আৰু আজি পৰিয়ালে এতিয়াও নিজাববীয়াকৈ এডভকেট বিচাৰি আছে বা নিয়োগ কৰিবৰ বাবে চেষ্টা কৰিছে, কিন্তু বাৰম্বাৰ মুখ ঠেকেচা হৈছে। আৰু আজি পৰৱৰ্তী হাজিৰ কৰোৱাৰ তাৰিখো নিৰ্ধাৰণ কৰিব আদালতে, এইটো এটা ডাঙৰ কথা। পৰৱৰ্তী শুনানি কেতিয়া হ'ব আৰু পৰৱৰ্তী শুনানিটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব, এইখিনি হৈছে মূল কথা। চাওক, মই অলাগতিয়ালভাৱে ভিডিঅ'টো দীঘল কৰিব বিচৰা নাই, সেইবাবে পোনে আপোনালোকক কোনো ধৰণৰ মছলা নোহোৱাকৈ এই ধৰণৰ কথা এইবোৰ নশনাকৈ ৰহন নশনাকৈ কথাখিনি জনাব বিচাৰিছোঁ। গতিকে যদি শুনিব বিচাৰে প্ৰকৃত সত্য, প্ৰকৃত কথাখিনি, শেষলৈ ভিডিঅ'টো চাওক আৰু জানক, কিয়নো এইকেইদিন বিভিন্ন ধৰণৰ ভিডিঅ' বহুতে প্ৰস্তুত কৰি আছে য'ত ৰহন সানি কিবা কিবি, কিন্তু মই সেইবোৰ একো কৰিব বিচৰা নাই, কিয়নো এয়া আমাৰ দাদাৰ বিষয়। আৰু এটা কথা এইখিনিতে কওঁ যে এইকেইদিন মই যিমানখিনি ভিডিঅ' বনাই আছোঁ তাত হয়তো কেতিয়াবা দুই এটা ভুল মোৰ ফালৰ পৰা হৈ যাব পাৰে, কিয়নো এইকেইদিন যিখিনি তথ্য আৰক্ষীৰ ফালৰ পৰা আহিছে সেইখিনি ক'বলৈ চেষ্টা কৰিছোঁ, কিন্তু আৰক্ষীৰ ফালৰ পৰা আহোঁতেও কেতিয়াবা ক'ৰবাত নহয় ক'ৰবাত কিবা এটা খেলি মেলি হৈ যোৱাৰ ফলত ভুল হ'ব পাৰে। কিন্তু চিন্তা নকৰিব, মই লগে লগে সেইখিনি ভুল হ'লেও মই শুধৰাই দিম, আপডেট কৰি দিম। এতিয়া আহিছোঁ ডাঙৰ খবৰ, চাৰ্জশ্বিটত শেহতীয়াভাৱে প্ৰকাশ পোৱা আন এটা ডাঙৰ তথ্য, বিস্ফোৰক তথ্য, ছিংগাপুৰত জুবিন গাৰ্গক কেনেকৈ হত্যা কৰা হৈছিলে, কোনে হত্যা কৰিছিলে। চাওক, এই কথাটো এতিয়াও অত্যন্ত জটিল, এই কথাটো আমি পোনে কৈ দিব নোৱাৰোঁ, কিন্তু তাৰ মাজত 12,000 চাৰ্জশ্বিটৰ পৃষ্ঠাত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। আৰু তাত শ্যাম কানু সিদ্ধাৰ্থক হত্যা কৰিছে নকৰিছে শেষ অন্য প্ৰসংগ, কিন্তু শ্যাম কানু সিদ্ধাৰ্থহঁতৰ যে মিথ্যাচাৰ, সেই মিথ্যাচাৰ ফাদিল হৈ গৈছে, কিয়নো শ্যাম কানুৱে কৈছিলে যে ইয়াত পাৰ্টিৰ কথা একো গমেই নাপায়, কিন্তু চাৰ্জশ্বিটৰ পৃষ্ঠাত সেই কথা ফাদিল হৈ গৈছে যে শ্যাম কানুৰ জ্ঞাতাৰ্থে সেই ইয়াত পাৰ্টিৰ আয়োজন কৰা হৈছিলে, আৰু শ্যাম কানুৱে হুইস্কি যোগান ধৰিছিলে, সুৰাপান কৰাইছিলে অমৃত প্ৰভাৰ জৰিয়তে। আৰু তাতকৈ ডাঙৰ কথা এইটো যে সিদ্ধাৰ্থ আৰু শ্যাম কানু দুয়োৱে জুবিন গাৰ্গক বহুত টকা দিব আছিল, যি টকা দিয়া নাছিল। এইটো অত্যন্ত ডাঙৰ কথা এই সমগ্ৰ ঘটনাটোৰ পাৰ্চপেক্টিভেৰে। শ্যাম কানুৰ পৰা জুবিন গাৰ্গে পাবলগীয়া ধন বহুবাৰ বিচাৰিছিল বুলি চাৰ্জশ্বিটত উল্লেখ আছে, মই একো কোৱা নাই, চাৰ্জশ্বিটৰ কথা কৈ আছোঁ, উল্লেখ কৰিছে, কিন্তু বাৰম্বাৰ শ্যাম কানুৰ বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই সেই টকাকেইটা দিয়া নাছিল। ভাবক, জুবিন গাৰ্গৰ দৰে মানুহক যিজনে যিটো শ্যাম কানুৱে কি ধৰণে ব্যৱহাৰ কৰিছিল সমগ্ৰ অসমবাসীয়ে জানে বা দেখিছে, তাৰ পাছতো এই ধৰণৰ প্ৰতাৰণা প্ৰবঞ্চনা, লাজ লগা কথা। তাতকৈ ডাঙৰ কথাটো হৈছে যে জুবিন গাৰ্গৰ যে বেংক একাউণ্ট আছে, সেই বেংক একাউণ্টৰ বেলেঞ্চ শুনিলে আপোনালোকৰ কাণেৰে ধোঁৱা বাহিৰ হৈ যাব, কিয়নো মাত্ৰ 10 লাখ টকা থকাৰহে তথ্য পাইছে জুবিন গাৰ্গৰ বেংক একাউণ্টত। ICICI বেংকত আছিল জুবিন গাৰ্গৰ এই ধনৰাশি, কিন্তু ইনভেষ্টিগেশ্যনত পোহৰলৈ আহিছে যে জুবিন গাৰ্গৰ একাউণ্টত অতি কমেও 3 কোটি টকা এটা থাকিব লাগিছিল। তাৰ কাৰণ কি? তাৰ কাৰণটো হৈছে যে জুবিন গাৰ্গে যিসমূহ অনুষ্ঠান কৰে, বিহু অনুষ্ঠান কৰে,
সেই বিহু অনুষ্ঠানৰ পৰা মাত্ৰ এবছৰতে জুবিন গাৰ্গৰ প্ৰায় 4,80,00,000 টকা উপাৰ্জন হৈ যায়। কিয়নো প্ৰত্যেকখন বিহুৰ যেতিয়া অনুষ্ঠানৰ যেতিয়া চুক্তি হয় সেই চুক্তিসমূহত জুবিন গাৰ্গে অতি কমেও 10 পৰা 12 লাখ টকাকৈ পাৰিশ্ৰমিক হিচাপে লয়। সেই হিচাপত যদি চাবলৈ যায় এবছৰত অতি কমেও 30খন 35খন 37খন বিহু ফাংচন জুবিন গাৰ্গৰ প্ৰত্যেক বছৰে থাকে। আপোনালোকে কেলকুলেশ্যন কৰিলে ওলাই যাব সেই সংখ্যাটো, সেই পৰিমাণটো। আৰু এইখিনিতেই ব্যাপক কেলেংকাৰী খেলিমেলিৰ প্ৰবঞ্চনা কৰি আহিছিল দীৰ্ঘ সময়ৰ পৰা সিদ্ধাৰ্থই। আৰু আনকি জুবিন গাৰ্গৰ ঘৰ বনোৱাৰ নামত টকা, ষ্টুডিঅ' বনোৱাৰ নামত টকা, এই গোটেইবোৰ প্ৰক্ৰিয়াতে জুবিন গাৰ্গৰ সেই টকা লুণ্ঠন কৰি আহিছিল সিদ্ধাৰ্থই, যাৰ কথা লাহে লাহে উমান পাইছিল জুবিন গাৰ্গে। আৰু ছিংগাপুৰৰ পৰা উভতি অহাৰ পাছতেই বিভিন্ন মানুহৰ সৈতে ইনক্লুডিং সিদ্ধাৰ্থৰ এখন মানে এক প্ৰকাৰ মিটিং আৰু মুঠতে সিহঁতৰ লগত বহাৰ কথা আছিল। সিহঁতৰ লগত বহি সেই কথাখিনি জনাৰ কথা আছিল যে ক'ত ইমান টকা ক'ত গ'ল, সেই হিচাপ লোৱাৰ কথা আছিল। কিন্তু অতি ৰহস্যজনকভাৱে ছিংগাপুৰৰ পৰা জুবিন গাৰ্গে হিচাপ ল'বলৈ ঘূৰি আহি নাপালে। এইখিনিতে হত্যাৰ সন্দেহটো বৃদ্ধি হৈ যায়। আচলতে মই পুনৰ কৈছোঁ, হত্যা কৰা নকৰা আন এটা প্ৰসংগ, কিন্তু এই যিখিনি ঘটনা, এইখিনি ঘটনাই জুবিন গাৰ্গক এক প্ৰকাৰে হত্যাই কৰিছিল। এক প্ৰকাৰে মই কৈছোঁ, সেইটো হত্যা বেলেগ, এইটো হত্যা বেলেগ। যি সময়ত জুবিন গাৰ্গৰ একাউণ্টত 10 লাখ টকা থকাৰ তথ্য চাৰ্জশ্বিটত ওলাইছে, সেই একে সময়তে কিন্তু সিদ্ধাৰ্থই হোটেল হেৰিটেজ লিজত লৈছিলে, বিভিন্ন কোম্পানী খুলিছিলে জুবিন গাৰ্গৰ টকা লুণ্ঠন কৰিয়ে। গতিকে এই শ্যাম কানু সিদ্ধাৰ্থহঁতৰ প্ৰতি সেইবাবে অকণো দয়া নাই, সেইবাবে অকণো চিম্পেথি নাই আমাৰ দৰে অনুৰাগীৰ মনত। এই কাৰণে নহয় যে সিহঁতে হত্যা কৰিছিল নে কৰা নাছিল, সেই কথা আমি নাজানো, কিন্তু যিখিনি কাম কৰিছিলে সেইখিনিত কাৰো একো সন্দেহেই নাই। থাকিল কথা অমৃত প্ৰভাৰ। অমৃত প্ৰভা মই এতিয়া আহিছোঁ শেষৰটো পইণ্ট আৰু থাৰ্ড পইণ্টটো। শেহতীয়াকৈ ভাৰতী পৰিয়ালে হওক, বিভিন্নজনে হওক, কেৱল শ্যাম কানু সিদ্ধাৰ্থ নহয়, অমৃত প্ৰভাৰ হৈও ওকালতি কৰা আৰম্ভ কৰি দিছে সামাজিক মাধ্যমত। বহুতে ক'ব বিচাৰিছে যে অমৃত প্ৰভা হত্যাকাৰী নহয়, নিজেই ভুক্তভোগী হয়। অমৃত প্ৰভাই নিজ ইচ্ছাৰে এটা ৰুমত থকা নাছিলে, অমৃত প্ৰভাই নিজ ইচ্ছাৰে সুৰাপান কৰোৱা নাছিলে, কোনোবাই সুৰাপান নকৰিলে তাক কেনেকৈ জোৰকৈ কৰোৱাব পাৰে। তেওঁলোকৰ বাবে মোৰ 1 মিনিটৰ মৌন প্ৰাৰ্থনা এইবাবে, কিয়নো চাওক, ময়ো ক'ব বিচৰা নাই বা ময়ো কোৱা নাই যে সিহঁতে হত্যা কৰিছিলে বা অমৃত প্ৰভাই হত্যা কৰিছিলে। আমাৰ ক্ষোভটো ক'ত আপোনালোকে বুজিছে নে বুজা নাই? আমাৰ ক্ষোভটো এইটো যে যিগৰাকী অমৃত প্ৰভাই জুবিন গাৰ্গৰ ছাতে নিজৰ পৰিচয় গঢ়িলে, সেইগৰাকী অমৃত প্ৰভাই এবাৰলৈও যেতিয়া অসমলৈ আহিল, কিয় এবাৰলৈ সঁচা কথা নামাতিল? কিয় অমৃত প্ৰভাৰ ভাষ্য সলনি হ'ল? অমৃত প্ৰভাই ভাৰতী পৰিয়ালে লিখিছে যে অমৃত প্ৰভাই মোবাইলত ৰেকৰ্ডিং কৰাটোৱে তেখেতৰ ভুল হ'ল নেকি, সেইটোৱে হত্যা নেকি? নহয়, অমৃত প্ৰভাই মোবাইলত ৰেকৰ্ডিং কৰাটো ডাঙৰ কথা নাছিলে। অমৃত প্ৰভাই এইটো ক'ব নোৱাৰিলে স্পষ্টকৈ যে সেই ভিডিঅ' চাৰ্কুলেট কোনে কৰিছিলে, কিয় কৰিছিলে, শেষৰটো ভিডিঅ' ক'ত গ'ল, সেইদিনা কি হৈছিলে, সেই কথা কিন্তু খুলি নক'লে। জুবিন গাৰ্গক যিয়ে ইমান বেছি ভাল পায়, লগত থাকিল, জুবিন গাৰ্গৰ নামেৰে পৰিচয় গঢ়িলে, সেইগৰাকী অমৃত প্ৰভাই কাৰোবাৰ দাবী ধমকিয়ে হওক বা অন্যান্য যি পৰিস্থিতিগত কাৰণেই নহওক, সঁচা কথা কোৱাত আপত্তি ক'ত আছিল? পোনে পোনে আৰক্ষীৰ কাষ নাচাপিল কিয়? আমাৰ এইবোৰ কাৰণত আপত্তি। আৰু থাকিল কথা এটা ৰুম শ্বেয়াৰ কৰাৰ। আচলতে এটা কথা ক'ব লাগিব যে অমৃত প্ৰভা কিমান ভাল, কিমান বেয়া, তেখেতৰ চৰিত্ৰ কি, মই সেইবোৰ ক'বই নাযাওঁ। কিন্তু একাংশ এনেকুৱা মানুহ আছে, ল'ৰা ছোৱালী বুলি ক'ব বিচৰা নাই, যিয়ে উন্নতিৰ জখলা বগাবলৈ নিজক বিক্ৰী কৰি পেলায়। কোনোবাই নিজৰ বিবেক বিক্ৰী কৰি পেলায়, কোনোবাই নিজৰ আৱেগ বিক্ৰী কৰি পেলায়, আৰু কোনোবাই নিজৰ সম্পূৰ্ণ শৰীৰ, যাৰ বাবে প্ৰত্যেকটো ক্ষেত্ৰতেই যোগ্যজনে বঞ্চিত হৈ আহে। এনেবোৰ কাৰণত অমৃত প্ৰভাহঁতৰ দৰে মানুহৰ প্ৰতি মোৰ অমৃত প্ৰভা শেখৰহঁতৰ দৰে মানুহৰ প্ৰতি মোৰ দয়া নাই, একো নাই। কিয়নো সিহঁতে যদি হত্যা কৰাও নাই, তথাপিও সিহঁতে শাস্তি পোৱাৰ যোগ্য। কিয়নো সিহঁতে যি কৰিছে সেয়াও ক্ষমাৰ যোগ্য নহয়। এতিয়া আহিছোঁ একেবাৰে শেষৰ অন্তিমটো কথালৈ। এই যে আমি ন্যায় বিচাৰি আছোঁ, আৰু এই ন্যায়ক লৈ চাৰ্জশ্বিটখন দিয়াৰ পিছতেই 2টা ভাগত বিভক্ত হৈছে মানুহ, আশুনানিৰ দিনাখন 2টা ভাগত বিভক্ত হৈছে মানুহ, আৰু অতি শেহতীয়াভাৱে আচৰিতভাৱে আজিৰ পৰা এমাহ পূৰ্বলৈকে প্ৰত্যেকজন মানুহেই একেবাৰে জুবিন গাৰ্গৰ ন্যায়, শেখৰ, সিদ্ধাৰ্থ, অমৃত প্ৰভা সকলোকে মানে পাৰিলে কাষত পালে যেন মাৰিয়ে দিব, তেনেকুৱা ধৰণৰ। এতিয়া লাহে লাহে
এই মানুহবোৰ ক'ৰ পৰা ওলাইছে যে ক'ব ধৰিছে লাহে লাহে যে অমৃতপ্ৰভা ভুক্তভোগী, শেখৰৰ কি ভুল, শ্যাম কানু সিদ্ধাৰ্থহঁতেতো মাৰি পেলোৱা নাছিলে, জুবিন গাৰ্গৰ আনকি চৰিত্ৰ হনন কৰিবলৈ চেষ্টা কৰি আছে। এই মানুহবোৰ এতিয়া ক'ৰ পৰা ওলাইছে? ইণ্টাৰেষ্টিং কথাটো কি জানেনে? এই যে মানুহখিনি, ইয়াৰে কিন্তু প্ৰায় 40-50% মানুহে পূৰ্বৰে পৰাই শুনিবলৈ অপ্ৰিয় জুবিন গাৰ্গৰ বিৰুদ্ধে কথা কৈ আহিছিলে। কেৱল মাত্ৰ এটা আৱেগ ক্ৰিয়েট হোৱাৰ বাবে, কেৱল মাত্ৰ এটা কি বুলি কওঁ মানে জুবিন গাৰ্গৰ নামত মুঠতে সেই সুবিধাখিনি ল'বৰ কাৰণে সকলোৱে জুবিন অনুৰাগী হৈ পৰিছিলে। আৰু এতিয়া লাহে লাহে সেই মুখাবোৰ খোল খাব ধৰিছে, যাৰ বাবে এতিয়া মানুহ ওলাইছে, এতিয়া সাহস গোটাই আহিছে। আৰু বহুতে ভাবিছে যে সাহসিকতাৰ পৰিচয় দিছোঁ। বহুতে এই ধৰণে ভাবিছে যে মই গালি খাব পাৰোঁ, কিন্তু মই লিখিমেই। এই ধৰণৰ সাহসবোৰ দেখুৱাইছে। হাস্যকৰ কথাটো এইটো যে ময়ো পুনৰ কৈছোঁ, ময়ো নাজানো, আপুনিও নাজানে, কোনেও নাজানে যে ছিংগাপুৰত হৈছিল কি, হত্যা হৈছিল নে হোৱা নাই, কি ঘটনা, কি কোনেও একো নাজানে। কোনে তাত অস্তাদি মৰাৰ দৰকাৰো নাই, এনেকুৱা কৰাৰ দৰকাৰ নাই যে এইটো হৈছিলে এইটো হোৱা নাই, আমি একো নাজানো ন। কিন্তু যিখিনি জানো, প্ৰবঞ্চনাৰ কাহিনীখিনিতো আমি জানো। এইটো কথা ঠিক। লগতে যে চাৰ্জশ্বিটখন দিয়াৰ পাছতেই এছামে যি ধৰণে হৈচৈ লগাই দিছে, জুবিন গাৰ্গক ন্যায় দিয়া হ'ল, সুন্দৰ চাৰ্জশ্বিট দিয়া হ'ল, এতিয়া মানে ন্যায় পাবই পাব, সেইটোও নহয়। আমি এখন চাৰ্জশ্বিটক বিশ্বাস কৰিব নোৱাৰোঁ, কিয়নো সেই চাৰ্জশ্বিট আৰক্ষীয়ে তদন্ত কৰি বনোৱা। আমি চাৰ্জশ্বিটৰ ওপৰত যদি ভিত্তি কৰি যদি আমি ডিচিশ্যন ল'বলৈ যাওঁ, তেনেহ'লে বহু নিৰ্দোষী দোষী হৈ পৰিব, বহু দোষী নিৰ্দোষী হৈ পৰিব। আদালতৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, আদালতে কি কয়, তাৰ পাছতে আমি প্ৰকৃত সত্য, প্ৰকৃত তথ্য সকলো গম পাম। আৰু চাৰ্জশ্বিটখনক লৈ চৰকাৰেও বাহবা লোৱাৰ দৰকাৰ নাই, আৰু বিৰোধেও মানে সাংঘাতিক কিবা এটা মানে এনেকুৱা ধৰণৰ নিগেটিভ হেৰি কৰি পেলোৱাৰ দৰকাৰ নাই। মুঠৰ ওপৰত যদি জুবিন গাৰ্গক ন্যায় দিব বিচাৰে, আদালতৰ ওপৰত বিশ্বাস কৰোঁ, কিছুদিন ৰওঁ, আৰু ন্যায় যদি সঁচাকৈ দিব বিচাৰে সেইটো বাৰু হ'ব, দুখীয়া শাস্তি পাবই লাগিব। আৰু তাৰ লগতে জুবিন গাৰ্গৰ আদৰ্শখিনি পাহৰি গ'লোঁ আমি সকলোৱে। জুবিন গাৰ্গৰ আদৰ্শখিনি জীয়াই নাৰাখি আপুনি দোষীক শাস্তি দি জুবিন গাৰ্গক ন্যায় দিব, এইদৰে নহ'ব। এইটো মিছা কথা, এইদৰে নহ'ব। আদৰ্শ জীয়াই ৰাখি আমি ন্যায় দিব লাগিব। আৰু জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াৰ দাবী মই পুনৰ এবাৰ উত্থাপন কৰিছোঁ। আগলৈ মই যি তথ্য আপডেট আহে সকলো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে চাই থাকক উইথ হিৰক।